নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। এই মুহূৰ্তত চাওঁ আহক দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত ক'বলৈ গ'লে প্ৰথমটো খবৰেই হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো চৰকাৰী ঘৰক লৈ আহি গ'ল এটা উদ্বেগজনক খবৰ। আপুনি বাৰু এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? যদিহে আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আৱাজ প্লাছত আজিয়ে কৰি লওক আবেদন। লগতে ইতিমধ্যে মুকলি কৰা হৈছে কেইবাটাও ফোন নম্বৰ। এই সন্দৰ্ভত চাওঁ আহক সবিশেষ। আপুনি বাৰু চৰকাৰী ঘৰ পোৱা নাই নেকি? যদিহে চৰকাৰী ঘৰ পোৱা নাই তেন্তে চিন্তা নকৰিব। চৰকাৰী পকীঘৰৰ বাবে আজিয়েই আৱাজ প্লাছত কৰি লওক আপুনি আবেদন। ঘৰ নাপালে অভিযোগ দিবলৈ মুকলি কৰা হৈছে ইতিমধ্যে কেইবাটাও ফোন নম্বৰ। কিদৰে ঘৰতে বহি কৰিব আবেদন, এই সন্দৰ্ভত চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। আপুনি বাৰু জানেনে ছেল্ফ ছাৰ্ভেৰ বাবে ইতিমধ্যে মুকলি কৰা এপত চলি আছে আবেদনৰ কাম কাজ। আৱাজ প্লাছৰ জৰিয়তে আজিয়ে কৰি লওক চৰকাৰী ঘৰৰ বাবে আবেদন। জানি লওক কিদৰে আৱাজ প্লাছত কৰিব আপুনি আবেদন। ইয়াৰ উপৰিও আপুনি আজি এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব চৰকাৰী ঘৰৰ বাবে আপোনাক কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। জীৱিকা সখীয়ে চলোৱা জৰীপ সম্পূৰ্ণ নোহোৱালৈকে কৰক ছেল্ফ ছাৰ্ভে। প্লে' ষ্ট'ৰৰ পৰা প্ৰথমতে আপুনি ডাউনলোড কৰক আৱাজ প্লাছ 2024 নামৰ এটা এপ, আৰু সেই এপটোত আধাৰ নম্বৰৰ সৈতে কৰক পঞ্জীয়ন। আৰু এই আঁচনিৰ বাবে মহিলা হিতাধিকাৰীসকলক এইবাৰ দিয়া হ'ব সম্পূৰ্ণৰূপে অগ্ৰাধিকাৰ। লগতে আবেদনৰ বাবে প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, জব কাৰ্ড আৰু আধাৰ সংযোজিত এখন বেংক একাউণ্ট। সম্পূৰ্ণ তথ্যৰ বাবে স্বজৰীপৰ SOP মুকলি কৰা হৈছে বৰ্তমান সময়ত। লগতে www.ruralassam.gov.in নাইবা www.pmayg.nic.in চাব পাৰিব সকলো নীতি নিয়মৰ তথ্য। জৰীপ সম্বন্ধীয় অভিযোগৰ বাবে ইতিমধ্যে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ, আৰু সেই ফোন নম্বৰটো হৈছে 180012335600। আৰু এই ফোন নম্বৰটোতে আপুনি ফোন কৰি অভিযোগ দাখিল কৰিব পাৰিব। পৰৱৰ্তী খবৰ, অৰুণোদয়ক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। যদিহে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তেন্তে আপোনালৈ আছে এটা ভাল খবৰ। অৰুণোদয় আঁচনিৰ ধন পাবলৈ প্ৰথমতে আপুনি সাজু কৰক 5বিধকৈ নথিপত্ৰ, আৰু এই 5বিধ নথিপত্ৰ জমা দিয়াৰ পিছতেই আপোনাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন। এই সন্দৰ্ভত চাওঁ আহক সবিশেষ। অৰুণোদয় আঁচনিৰ ধন পাবলৈ প্ৰথমতে আপুনি সাজু কৰক 5বিধকৈ নথিপত্ৰ, আৰু এই আবেদন কৰাৰ পিছতেই আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আধাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰঙীন ফটোৰ প্ৰয়োজন হ'ব অৰুণোদয় আঁচনিৰ ধন পাবলৈ হ'লে আপোনাক। অৰুণোদয় নোপোৱাসকলে নতুনকৈ কৰিব লাগিব আবেদন। গাঁও সভাত জমা দিব লাগিব সকলো গুৰুত্বপূৰ্ণ নথিপত্ৰ। তাৰপিছতেই যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ নামত লাভ কৰিব 1250 টকাকৈ। আহি থকা 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনি লাভ কৰিবৰ বাবে অংশগ্ৰহণ কৰিব লাগিব প্ৰথমতে আপুনি গাঁও সভাত। যিসকলে অৰুণোদয় আঁচনি পাই আছে বা নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব সেই গাঁও সভাত। অৰুণোদয় নোপোৱাসকলে গাঁও সভাতে জমা দিব লাগিব 5বিধকৈ নথিপত্ৰ। গাঁও সভাত প্ৰপত্ৰ জমা দিয়াৰ পিছতেই আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে। পৰৱৰ্তী খবৰ, কিছু সময়ৰ পূৰ্বে কুৰবানীক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে, আৰু এই আইন ভংগ কৰি কুৰবানী কৰিলেই লোৱা হ'ব কঠোৰ ব্যৱস্থা। এই সন্দৰ্ভত চাওঁ আহক সবিশেষ। কুৰবানীক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে বৰ্তমান সময়ত। এইবাৰ আইন ভংগ কৰি 14ৰ পৰা 80টা গৰু ধুবুৰীলৈ অনা হৈছে। ভেটেনেৰী মানুহে পাৰ্মিশ্যনো দিছে। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৈছে যে কোনো ধৰ্মীয় অনুষ্ঠানত 5 কিলোমিটাৰ ব্যাসাৰ্ধত কোনো নিষিদ্ধ মাংস ভক্ষণ কৰিব নোৱাৰিব। লগতে অহাবাৰ ঈদত মই নিজে ধুবুৰীত থাকিম, নিশাটো পাৰ কৰিম, অবৈধভাৱে কিদৰে ইমানখিনি গৰু আহিল তাৰ মই তদন্ত কৰিম। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আৰু এই আইন ভংগ কৰি কুৰবানী কৰিলে লোৱা হ'ব এইবাৰ কঠোৰ ব্যৱস্থা। কুৰবানীক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে বৰ্তমান সময়ত। পৰৱৰ্তী খবৰটো হৈছে অনলাইন পে'মেণ্টক লৈ আহি গ'ল এটা গুৰুত্বপূৰ্ণ খবৰ। আহি থকা 1 তাৰিখৰ পৰা অনলাইন পে'মেণ্টত কিছুমান নতুন নিয়ম প্ৰযোজ্য কৰা হ'ব, আৰু এই সন্দৰ্ভত চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। আহি থকা 1 আগষ্টৰ পৰা সলনি হ'ব UPI নিয়ম। গুগল পে', ফোনপে'ৰ ব্যৱহাৰকাৰীৰ বাবে আহি গ'ল এটা গুৰুত্বপূৰ্ণ খবৰ। আহি থকা 1 আগষ্টৰ পৰা বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰিব আপুনি UPI লেনদেনৰ বাবে মাচুল ভৰিব লাগিব এতিয়াৰে পৰা প্ৰত্যেকগৰাকী গ্ৰাহকে। 3000 টকাৰ অধিক লেনদেনত অতিৰিক্ত চাৰ্জ আৰোপ কৰা হ'ব। লগতে 3000 টকাতকৈ অধিক লেনদেনত 0.3% MDR আৰোপ কৰা হ'ব। ইয়াৰ উপৰিও 10,000 টকীয়া লেনদেনৰ বাবে অতিৰিক্ত 30 টকা দিব লাগিব এতিয়াৰে পৰা প্ৰত্যেকগৰাকী গ্ৰাহকে। আহি থকা 1 আগষ্টৰ পৰাই প্ৰযোজ্য হ'ব এই নতুন নিয়ম। পৰৱৰ্তী খবৰ, যদিহে আপুনি কাৰোবাৰ লগত ফোনত কথা পাতোতে কল ৰেকৰ্ডিং কৰে তেন্তে আপুনি সাৱধান হওক। দ্বিতীয় ব্যক্তিজনৰ পৰা অনুমতি নোলোৱাকৈ কল ৰেকৰ্ডিং কৰিলে হ'ব পাৰে আপোনাৰ 3 বছৰ পৰ্যন্ত জেল। এই সন্দৰ্ভত চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। ফোনত কথা পাতোতে কল ৰেকৰ্ডিং কৰা ব্যক্তিসকল এতিয়াৰে পৰা সাৱধান হওক।
অনুমতি নোলোৱাকৈ কল ৰেকৰ্ডিং কৰিলে পৰিব পাৰে এতিয়াৰে পৰা আপুনি ভয়ংকৰ বিপদত। আনজনৰ কথা বতৰা নুসুধাকৈ ৰেকৰ্ড কৰিলে জেল পৰ্যন্ত হ'ব পাৰে আপোনাৰ। গোপনীয়তাৰ অধিকাৰ খৰ্ব কৰাৰ অপৰাধত 3 বছৰ পৰ্যন্ত জেল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ভাৰতীয় দণ্ডবিধি BNS ধাৰা 356-357 অনুসৰি হ'ব পাৰে জেল। লগতে IT আইনৰ 66E ধাৰাত ৰেকৰ্ডিং বিয়পাই দিয়াটোক অপৰাধ হিচাপে গণ্য কৰা হ'ব। অনুমতি অবিহনে কল ৰেকৰ্ডিং ভাইৰেল কৰিলে বিপদ নিশ্চিত হ'ব আপোনাৰ। লগতে 3 বছৰ পৰ্যন্ত কাৰাদণ্ডৰ লগতে জৰিমনা ভৰিব পাৰে আপুনি। যদি বিষয়টো অতি স্পৰ্শকাতৰ হয় তেন্তে গোচৰ আৰু গুৰুতৰ হোৱাৰ সম্ভাৱনা আছে। দেশৰ সুপ্ৰিম কোৰ্টে গোপনীয়তাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে ইতিমধ্যে বিবেচনা কৰিছে। ব্যক্তিগত কথা বতৰা ৰেকৰ্ড কৰি ভাইৰেল কৰিলে ল'ব পাৰে আইনী ব্যৱস্থা। অৱশ্যে কিছুমান ক্ষেত্ৰত কল ৰেকৰ্ডিং আইনী হ'ব পাৰে। যদিহে আপুনি কল ৰেকৰ্ডিংটো কোনো অপৰাধীক ধৰিবলৈ কৰা হৈছে তেন্তে আপুনি সাৰি যাব পাৰিব। কিন্তু তেতিয়াও ৰাজহুৱাভাৱে শ্বেয়াৰ কৰাটো এটা সুকীয়া অপৰাধ হিচাপে গণ্য কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট ZD নিউজ।